আজিকালি ল'ৰা ছোৱালীয়ে শাক পাচলি খাবলৈ টান পায় নহয় জানো। পিছে আমাৰ শৈশৱকাল এই শাক পাচলিৰ মাজতে দিন গৈছিলে। কচু হওক বা বাৰীৰ খুতুৰা জিলমিলডাললৈকে হওক, সেয়া খাইহে আমি ভাল পাইছিলোঁ। কাৰণ আমাৰ জন্ম গাঁৱতেই হৈছে আৰু গাঁৱত এইবোৰ উভৈ নদী হৈ থাকে। পিছে এতিয়া সেইবোৰ খাবলৈ নাপাওঁ। তথাপিতো গুৱাহাটীৰ বজাৰত কিনি আনিছোঁ সাৰ দিয়া শাক হ'লেও এইবোৰ খাই আমি সন্তোষ লভিবলগীয়া হয়। কেতিয়াবা অৱশ্যে ভাল ফ্ৰেছ শাকো পাওঁ। বাৰু যি নহওক, দেওবাৰ বজাৰৰ পৰা এমুঠি খুতুৰা শাক আনিছিলোঁ আৰু লগতে আলু এটা কাটি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। বঠিত কাটিলে শাকখিনি খুব মিহি হয় আৰু শাকখিনি যিমানে মিহি হয় আমাৰ ভাজিখনো খাবলৈ সিমানেই ভাল হ'ব। বঠিত কাটিলে শাকখিনি চায়ে ভাল লাগে নহয় জানো। সেইকাৰণে বোলো আপোনালোকৰ কাৰণেও এইখিনি দেখাই দিওঁ। লগতে এটা পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজটো সৰু সৰুকৈ মিহিকৈ কাটি ল'ব। আৰু এইটো ৰেচিপিত বিশেষ প্ৰয়োজন নাই, মই মা মছলাটো ব্যৱহাৰ নকৰোঁৱে। এইকেইটা বস্তু হ'লে মোৰ ভাজিখন হৈ যাব। পিছে সৰু মাছো বজাৰত উপলব্ধ আৰু সেই সৰু মাছকেইটা বাছি পেলাই মই ধুই লৈছোঁ। ধুই অকল পেটুটো গুচাই দিছোঁ আৰু ধুই পেলাই ইয়াৰ লগতে ভাজিম। আহকচোন চাওঁ। সৰু সৰু পুঠি মাছ লগতে মোৱা মাছ দুই এটাও আছে। এনেকৈ ধুনীয়াকৈ ধুই চাফা কৰি লৈছোঁ। শাকখিনি কুটা হৈ গ'ল। দুটা জলকীয়া ফালি দিছোঁ। জলকীয়া অকণমান হ'লে শাকৰ ভাজিখন টেষ্টি হয় নহয়নে। এইখিনি বস্তু আমাক লাগিব। ইফালে মই মাছ ফ্ৰাই কৰা কেৰাহীখনতে যিখিনি বাকী মিঠাতেল আছিলে তাতে অকণমান পাঁচফোৰণ দি দিলোঁ। পাঁচফোৰণ দি পেলাই বাকী কেঁচা মাছকেইটা দি দিছোঁ। এইকেইটা ভাজিখনত ব্যৱহাৰ কৰিম, সেইকাৰণে এনেকৈ দিছোঁ। আপোনালোকে মাছ ফ্ৰাই হোৱাৰ লগে লগে মাছটো কাঢ়ি ল'ব পাৰে, কিন্তু মই তাৰ ওপৰতে পিঁয়াজ দি দিছোঁ। পিঁয়াজ আৰু মাছখিনি অকণমান লৰাই পেলাই তাৰ ওপৰত কাটি লোৱা আলুটো দি দিম। যিহেতু মাছ আছে, সৰু মাছ, গতিকে হেতাখনে লৰাওঁতে সাৱধানে লৰাব। যদি অসুবিধা পায় মাছকেইটা কাঢ়ি পিছত দিলেও হ'ব। এতিয়া ইয়াৰ ওপৰতে মই শাকখিনি দি দিলোঁ। শাকখিনি অকণমান জহি যোৱাৰ পাছতে জোখমতে নিমখ হালধি দি দিম। আৰু জানেই শাক বুলি ক'লে বেছি দেৰি নালাগে। সদায় এনেকৈ বিলাহী দি পেলাই শাকৰ জোল খোৱা যায়। মই বোলো আজি এনেকৈয়ে ভাজোঁ, কিন্তু ভাজিখন যে ইমানেই টেষ্টি হৈছিলে কি ক'ম। নিমখ হালধি দি পেলাই 10-15 মিনিটমান ঢাকোন দি হৈ গ'ল আৰু মোৰ ভাজি ৰেডি। দুপৰীয়া ভাত সাজত আছিলে মাছৰ বইল। এইটো ৰেচিপিও আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। আৰু শাকৰ ভাজিখন গৰমে গৰমে ভাতকেইটাৰ লগত খাবলৈ ইমানেই টেষ্টি লাগে। আৰু দেওবৰীয়া বিশেষ বুলি ক'লে মোৰ থালিত মাছ থাকে, আপোনালোকে জানেই। অকণমান নেমু আৰু এটা